নামতিৰ শহীদ পিয়লি ফুকন মহাবিদ্যালয়ত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ভাৰোত্তোলকৰ বাছনি শিবিৰ অনুষ্ঠিত হৈছে। শিৱসাগৰ জিলাৰ ভাৰোত্তোলন সন্থাৰ উদ্যোগত আৰু অসম ভাৰ উত্তোলন সন্থাৰ সহযোগত অনুষ্ঠিত হোৱা ভাৰোত্তোলকৰ তৃণমূল পৰ্যায়ৰ বাছনি শিবিৰত উপস্থিত থাকে টকিঅ' অলিম্পিকৰ ৰূপক পদক বিজয়ী মহিলা ভাৰত্তক পদ্মশ্ৰী মীৰাবাই চানু। আজি কাৰ্যসূচীত উপস্থিত হোৱা বিশিষ্ট ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকা। আজি প্ৰথম দিনা কাৰ্যসূচী অনুসৰি নামতিৰ শহীদ পিয়লি ফুকন মহাবিদ্যালয় প্ৰেক্ষাগৃহত মীৰাবাই চানুক 100ৰো অধিক অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। এই শিবিৰত আজি প্ৰায় 200ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। সঁচাকৈ ক'বলৈ হ'লেতো প্ৰথমতে শিৱসাগৰ জিলাৰ আমাৰ যি ৱেইট লিফটিং সন্থা আছে তেওঁলোকৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি যিমানসকল কাৰ্যকৰ্তা আছে সকলোকে ধন্যবাদ দিব লাগিব। কেলৈ এনেকুৱা এক সুবিধা দিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত, সমাজত নিজকে প্ৰতিষ্ঠিত কৰিব ক্ষেত্ৰত, তাকে তেওঁলোকক ধন্যবাদ দিছোঁ। কাৰণ মীৰাবাই চানুৰ নিচিনা এজন পদ্মশ্ৰী আৰু টকিঅ' অলিম্পিয়ান আহি আজি আমাৰ ইয়াত নামতি পিয়লি ফুকন কলেজত আহি তেওঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক চিলেক্ট কৰিছে উত্তৰ প্ৰদেশলৈ লৈ যাবলৈ। কাৰণ তেওঁলোকৰ যি ভাল প্ৰতিভা আছে এই প্ৰতিভাবিলাক বিকাশৰ কাৰণে এক সুবিধা প্ৰদান কৰিবলৈ তেওঁলোকে সুবিধা পাইছে। তাৰ কাৰণে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু এইটো খুব আদৰণীয় পদক্ষেপ। अच्छा लगा हूँ क्योंकि आज तक मैं बहुत सारी दुनिया घूम के आई हूँ, पर ऐसा वेलकम मैंने कभी आज तक देखा नहीं है। तो मेरे लिए बहुत ही ये बड़ा अच्छा लगा कि सभी इतना प्यार किया है। हमको सिर्फ यही चाहते हैं कि हमको प्यार करे, है ना, तो वो प्यार हमको मिले हैं तो बहुत ही ज़्यादा अच्छा लगा मुझे। इधर का जो भी मेंबर्स है, पीपल्स है, वो मुझे बहुत ही सब एक साथ देख के मुझे बहुत ज़्यादा खुश हुआ। कल हम 2 दिन के लिए आए हैं इधर, हम सिर्फ बच्चों को सिलेक्शन के लिए आए हैं। तो हम देखेंगे क्या कर सकते हैं नोटिस को और ऊपर लाने के लिए। क्योंकि वेट लिफ्टिंग में लड़कियां बहुत कम होते हैं, तो अभी चेंज होने लगी है, तो उसको हम बढ़ाने के लिए हम कोशिश कर रहे हैं लड़कियों में फोकस करने के लिए। আজি আমাৰ ইয়াতে অনুষ্ঠানবিলাক আপোনালোকে চবে দেখি আছে। মীৰাবাই চানু আৰু বিজয় শৰ্মা ডাঙৰীয়া আমাৰ ইয়াত আহি উপস্থিত হৈ আমাৰ ইয়াত ট্ৰায়েলবিলাক তেওঁলোকে কণ্ডাক্ট কৰি আছে। কাইলৈও থাকিব, কাইলৈও কাৰ্যসূচী আছে, 2দিনীয়া কাৰ্যসূচী তেওঁলোকে ইয়ালৈ আহিছিলে। তেওঁলোকে এতিয়া প্ৰথমতে ফিজিকেল ট্ৰেইনিংখিনি গ্ৰাউণ্ডত লৈ আছে। তাৰপিছত আকৌ আমাৰ জিমত ইয়াত স্কিল টেষ্ট হ'ব। স্কিল টেষ্টৰ পিছত তেওঁলোকে আকৌ কাইলৈ ৰিটেষ্ট কৰিব। যিখিনি ল'ৰা চিলেকশ্যন কৰিব আকৌ কাইলৈ তেওঁলোকে এটা টেষ্ট ল'ব। সেই টেষ্টটোত ফাইনেল টেষ্ট হ'ব আৰু তেওঁলোকে যিখিনি ল'ৰাক চিলেক্ট কৰিব তেওঁলোকে তাত থকা খোৱা পৰা ইত্যাদি কৰি সকলো সা সুবিধা দিব। আমি শিৱসাগৰ ডিষ্ট্ৰিক্ট ৱেইট লিফটিং এছ'চিয়েশ্যনৰ ফালৰ পৰা সকলোলৈ ধন্যবাদ জনাইছোঁ। চবেই ইমান ধুনীয়াকৈ আমাৰ ইয়াত সহযোগ কৰিছে। অসম ৱেইট লিফটিং এছ'চিয়েশ্যনকো আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকে আহি ইয়াত আমাক যথেষ্টখিনি এই সাহস দিছে। তো আমাৰ কাৰ্যসূচীটো আমি বৰ্তমান চলি আছে, আমি সফল হৈছে বুলি ভাবিছোঁ। আপোনালোকৰ মিডিয়া পাৰ্চনবিলাককো আমি ধন্যবাদ দিছোঁ। আপোনালোকে বহুত আমাক সহায় সহযোগিতা কৰিছে, আমাৰ নিউজবিলাক ইমান ধুনীয়াকৈ উলিয়াইছে আৰু আগলৈ যাতে এনেকৈ আমাৰ লগত সহযোগ কৰে শিৱসাগৰ ডিষ্ট্ৰিক্ট ৱেইট লিফটিং এছ'চিয়েশ্যনৰ লগত। তো আমাৰ কাৰ্যসূচীটো কাইলৈও আছে, আপোনালোকে কাইলৈও আহিব, কাইলৈও দেখা পাম, ভাল লাগিব। ইমানটো ভাল হৈছে। এতিয়া তেওঁলোকে ধৰি লওক কিছুমান এনেকুৱা ল'ৰা ছোৱালী আহিছে, নতুন ল'ৰা ছোৱালী আহিছে, কোনো আজিকালি ৱেইট লিফটিঙো কৰা নাই। তো তেওঁলোকে এইটো মীৰাবাই চানু আহিছে বা এই ৱেইট লিফটিংটো তেওঁলোকে ষ্টাৰ্ট কৰিছে, তো ভাল, এইটো এটা ভাল চাইন ন। তেওঁলোকে কাইলৈ পৰহিলৈৰ পৰা ধৰি লওক যদি ট্ৰায়েলটো তেওঁলোকে চিলেকশ্যন নহয়ও, কিন্তু তেওঁলোকেতো ৱেইট লিফটিংটো কৰিবলৈ ইচ্ছা কৰিছে ন, আগবাঢ়ি আহিছে। গতিকে আমাৰ কাৰণে শিৱসাগৰ জিলা ৱেইট লিফটিং এছ'চিয়েশ্যনৰ কাৰণে এটা ভাল খবৰ যে তেওঁলোক ওলাই আহি পিনে আমাক আকৌ ৱেইট লিফটিংটো তেওঁলোকে আমাৰ লগত সহযোগ কৰিব আৰু প্লেয়াৰ বাঢ়িব, আমাৰ খেলবিলাক ভাল হ'ব, খেলৰ মানদণ্ডটো আৰু উন্নত হ'ব বুলি মই ভাবিছোঁ। 250ৰ ভিতৰত প্ৰতিযোগী অংশগ্ৰহণ কৰিছে, অল আছাম প্ৰায় আপোনালোকে দেখি আছে 15-20টামান সংগঠন, 20টাতকৈ বেছি সংগঠন, প্ৰায় 100+ ধৰি লওক সংগঠন আৰু ব্যক্তিগতভাৱেও সম্বৰ্ধনা জনাইছে, সংগঠনৰ সম্বৰ্ধনা জনাইছে। তো প্ৰায় 100-150 সংগঠন সম্বৰ্ধনা জনাইছে। ভাল লাগিছে অনুষ্ঠানটো, আমি সফল হৈছে বুলি ভাবিছোঁ।